নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্লাছ 4ৰ ইংৰাজী কিতাপখনৰ 2 নম্বৰ লেসন ট্ৰু ফ্ৰেণ্ডশ্বিপ আলোচনা কৰিম। তো তোমালোকে মন দি শুনি যাবা। পাঠটোৰ নাম হৈছে ট্ৰু ফ্ৰেণ্ডশ্বিপ, তাৰ মানে সঁচা বন্ধুত্ব। এতিয়া মই ইয়াৰ পৰা পঢ়ি যাম, তোমালোকে মন দি শুনি যাবা। ইয়াতে দিছে লৰ্ড কৃষ্ণা এণ্ড সুদামা ৱেৰ বেষ্ট ফ্ৰেণ্ডছ। ভগৱান কৃষ্ণ আৰু সুদামা দুয়ো ভাল বন্ধু আছিল। এয়া দেখা পাইছা, এয়া হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু এইজন হৈছে সুদামা। গতিকে এওঁলোক দুয়োজন ভাল বন্ধু আছিল। দে লিভড এণ্ড ষ্টাডিড ইন দ্য আশ্ৰম অফ আচাৰ্য সন্দীপান। আৰু তেখেতলোকে তাৰমানে শ্ৰীকৃষ্ণ আৰু সুদামাই সন্দীপান মুনিৰ আশ্ৰমত থাকি লৈ পিনি অধ্যয়ন কৰিছিলে। দে ষ্টাডিড এণ্ড প্লেড টুগেডাৰ। সিহঁতে একেলগতে খেলিছিলে আৰু একেলগতে অধ্যয়নো কৰিছিলে, একেলগতে খেলিছিলে আৰু একেলগতে পঢ়িছিলে শ্ৰীকৃষ্ণ আৰু সুদামাই। বথ ছাৰ্ভ দ্য আচাৰ্য। আৰু তেওঁলোক দুয়োৱে গুৰুক সেৱা আগবঢ়াইছিলে। দে ইউজড টু ফেটছ উড ফ্ৰম দ্য ফৰেষ্ট। আৰু সিহঁতে ইউজ টু ফেটছ উড ফ্ৰম দ্য ফৰেষ্ট, ফৰেষ্টৰ পৰা অৰ্থাৎ জংঘলৰ পৰা তেওঁলোক দুয়ো গৈ লৈ পিনি তাৰ পৰা খৰি আনিছিলে জংঘলৰ পৰা। সন্দীপান এণ্ড হিজ ৱাইফ লাভ দেম ভেৰি মাছ। আৰু সন্দীপান গুৰু আৰু তেখেতৰ পত্নীয়ে সিহঁত দুয়োকে খুব ভাল পাইছিলে, খুব মৰম কৰিছিলে। ঠিক আছে, গতিকে এই যিটো প্ৰথম পেৰেগ্ৰাফ, এই পেৰেগ্ৰাফটোত আমি পালোঁ যে ভগৱান শ্ৰীকৃষ্ণ আৰু সুদামা দুয়ো ভাল বন্ধু আছিলে। তেখেত দুয়োৱে সন্দীপান মুনিৰ আশ্ৰমত থাকিলৈ অধ্যয়ন কৰিছিলে। তেওঁলোক দুয়োৱে একেলগতে খেলিছিলেও, একেলগতে পঢ়িছিলেও আৰু লগতে গুৰুক সেৱাও আগবঢ়াইছিলে, সেৱাও কৰিছিলে। আৰু সিহঁতে জংঘলৰ পৰা গৈ লৈ পিনি খৰি আনি দিছিলে। সন্দীপান মুনি আৰু তেখেতৰ পত্নীয়ে দুয়োকে খুব ভাল পাইছিলে আৰু মৰম কৰিছিলে। আফটাৰ কমপ্লিটিং দেয়াৰ ষ্টাডি দে ৰিটাৰ্ণ টু দেয়াৰ হোমছ। আৰু সিহঁতৰ দুয়োৰে যেতিয়া অধ্যয়ন সমাপ্ত হৈছিলে, তেওঁলোকে পঢ়াৰ যেতিয়া শেষ কৰিছিলে, শেষ কৰি লৈ পিনি নিজৰ নিজৰ ঘৰলৈ ঘূৰি গৈছিলে। টাইম পাষ্ট, সময় পাৰ হৈ গৈছিলে। কৃষ্ণ বিকেম দ্য কিং অফ দ্বাৰকা। আৰু শ্ৰীকৃষ্ণ দ্বাৰকাৰ ৰজা হৈছিলে। সুদামা ৰিমেইনড পুৱাৰ। কিন্তু সুদামা দুখীয়া হৈয়ে আছিলে। শ্ৰীকৃষ্ণ গৈ লৈ পিনি দ্বাৰকাৰ ৰজা হ'ল, কিন্তু সুদামা কিন্তু দুখীয়া হৈ থাকিলে। ওৱান্স সুদামা টল্ড হিজ ৱাইফ এবাউট হিজ ফ্ৰেণ্ডশ্বিপ উইথ লৰ্ড কৃষ্ণ। আৰু এবাৰ কি হ'ল, সুদামাই তেখেতৰ পত্নীক ভগৱান শ্ৰীকৃষ্ণৰ লগৰ যি বন্ধুত্ব সম্পৰ্ক, সেই বন্ধুত্বৰ কথা সুদামাই তেখেতৰ ঘৈণীয়েকৰ আগত কৈছিলে। চি আস্কড সুদামা টু গো টু দ্বাৰকা এণ্ড চিক কৃষ্ণাছ হেল্প। আৰু তেতিয়া তেখেত মানে এই সুদামাৰ ঘৈণীয়েকৰ কথা কৈছে। সুদামাৰ ঘৈণীয়েকে সুদামাক দ্বাৰকালৈ যাবলৈ কৈছিলে আৰু গৈ লৈ পিনি শ্ৰীকৃষ্ণক সহায় বিচাৰিবলৈ কৈছিলে। এট ফাৰ্ষ্ট সুদামা ৰিফিউজ টু গো। প্ৰথম অৱস্থাত সুদামাই যাবলৈ অমান্তি হৈছিলে। বাট হিজ ৱাইফ ৱান্টেড হিম টু গো। কিন্তু তেখেতৰ পত্নীয়ে তেখেতক তালৈ যোৱাটো বিচাৰিছিলে। ঠিক আছে। চি ৰিপিটেডলি ৰিকুৱেষ্টেড হাৰ হাজবেণ্ড টু টেল হিজ ফ্ৰেণ্ড কৃষ্ণা এবাউট হিজ ওজ। আৰু কি হ'ল, তেখেতে ৰিপিটেডলি বাৰে বাৰে তেখেতৰ গিৰিয়েকক, তাৰমানে সুদামা ঘৈণীয়েকে সুদামাক বাৰে বাৰে অনুৰোধ কৰিছিলে, ৰিকুৱেষ্ট কৰিছিলে টু টেল হিজ ফ্ৰেণ্ড কৃষ্ণা এবাউট হিজ ওজ। ওজ মানে হৈছে দুখবোৰৰ কথা। তেখেতৰ যি দুখ, সেই দুখ কষ্টৰ বিষয়ে শ্ৰীকৃষ্ণক গৈ লৈ পিনি ক'বলৈ বাৰে বাৰে অনুৰোধ কৰিছিলে। সুদামা ৱাজ ছেড। সুদামা বৰ দুখী আছিল। বিকজ হি হেড নাথিং টু গিভ কৃষ্ণা এজ এ প্ৰেজেণ্ট। কাৰণ তেখেতৰ হাতত একোৱেই নাছিল ভগৱান শ্ৰীকৃষ্ণক উপহাৰ হিচাপে দিবলৈ। হাউ এভাৰ হিজ ৱাইফ প্ৰিপেয়াৰ্ড ছাম ফ্ৰাইড কৰ্ণ। কিন্তু যি কি নহওক তেখেতৰ পত্নীয়ে
শ্ৰীকৃষ্ণৰ বাবে কিছুমান অলপ কি কৰি দিছিলে ফ্ৰাইড কৰ্ণ কিছুমান মাকৈ যেটো গুণধান যে এই গুণধানৰ মাকৈ বুলি যে কওঁ আমি এই মাকৈ অলপ কি কৰি দিছিলে ভাজি দিছিলে টেকিং ইট হি ষ্টাৰ্টেড ফৰ দ্বাৰকা আৰু সেইখিনি লৈ পিনিয়ে সুদামাই দ্বাৰকালৈ যাত্ৰা আৰম্ভ কৰিছিলে এট লাষ্ট সুদামা ৰিচড দ্বাৰকা আৰু অৱশেষত গৈ সুদামাই দ্বাৰকাত উপস্থিত হৈছিল গৈ এণ্ড হি ৱেণ্ট ষ্ট্ৰেইট টু কৃষ্ণাছ পেলেচ আৰু ডাইৰেক্ট পুনে ষ্ট্ৰেইট মানে পুনে কৃষ্ণাৰ যিটো ভগৱান শ্ৰীকৃষ্ণৰ যিটো পেলেচ মানে ৰাজপ্ৰসাদ ৰজা থকা ঘৰটো ৰাজপ্ৰসাদ সেই ৰাজপ্ৰসাদলৈ পুনে বাট লৈছিলে গৈছিলে হি আস্কড দ্য গেট কিপাৰ টু ইনফৰ্ম কৃষ্ণা অফ হিজ এৰাইভেল আৰু তেখেতে গৈ লৈ পিনি সুদামাই গৈ লৈ পিনি সেই যিজন গেট কিপাৰ থাকে সেই গেট কিপাৰজনক কৃষ্ণক গৈ লৈ পিনি ক'বলৈ ক'লে যে সুদামা আহিছোঁ বুলি কোৱাগে তেনেকৈ বুলি ক'বলৈ ক'লে তাৰপিছত কি আছে চাবা when Krishna came to know of it he rushed to the gate to welcome his dear friend আৰু যেতিয়াই কৃষ্ণই গম পালে তেখেতৰ বন্ধু বা মৰমৰ আটাইতকৈ যিজন মৰমৰ বন্ধু আছিল সেই মৰমৰ বন্ধু অহা কথা গম পালে পিনি লগে কি কৰিলে সেই গেটলৈ খৰখেদাকৈ দৌৰি গৈছে কৃষ্ণা ৱাৰ্মলি এম্ব্ৰেছড সুদামা এণ্ড টুক হিম টু হিজ প্ৰাইভেট চেম্বাৰ আৰু কৃষ্ণাই কি কৰিলে খুব মৰমেৰে সুদামা সাৱটি ধৰিলে আৰু তেখেতৰ যিটো প্ৰাইভেট চেম্বাৰ তাৰমানে শ্ৰীকৃষ্ণ য'ত শুৱে যিটো নিজৰ ৰুম নিজৰ কোঠাটো যিটো ৰুমত শুৱে সেই কোঠাটোলৈ চেম্বাৰলৈ লৈ গ'ল দ্য টু ফ্ৰেণ্ডছ talked for a long time and Sudama offered the fried corn to his friend আৰু দুয়ো বন্ধুৱে বহু সময় ধৰি কথা পাতিলে আৰু সুদামাই সেই যিখিনি ফ্ৰাইড ভজা মাকৈ লৈ গৈছিলে সেই ভজা মাকৈখিনি তেখেতৰ বন্ধু অৰ্থাৎ কৃষ্ণক দিলে কৃষ্ণা টুক দেম উইথ জয় আৰু ভগৱান শ্ৰীকৃষ্ণই খুব আনন্দ মনেৰে সেইখিনি গ্ৰহণ কৰিছিলে লৈছিলে সুদামা ষ্টেড দেয়াৰ ফৰ এ ফিউ ডেইজ হেপিলি আৰু সুদামাই তাত কেইদিনমান খুব আনন্দেৰে তাতে সময় কটাইছিলে তাতে থাকিছিলে এট লাষ্ট টেকিং লিভ অফ হিজ ফ্ৰেণ্ড কৃষ্ণা সুদামা ৰিটাৰ্ণ হোম আৰু অৱশেষত শ্ৰীকৃষ্ণৰ পৰা বিদায় লৈছিলে আৰু বিদায় লৈ পিনি ঘৰলৈ ঘূৰি গৈছিলে এট হোম সুদামা ৱাজ পাজলড আৰু ঘৰত গৈ পাই সুদামা খুব বিমূৰত পৰিছিলে পাজল হৈ পৰিছিলে বিমূৰত পৰিছিলে there stood a new beautiful building in place of his old thatched house কাৰণ কিয় যে তেখেতৰ যিটো ঘৰ আছিলে খেৰৰে সজা ঘৰ আছিলে সেই ঘৰটো ঠাইত এটা খুব ধুনীয়া এটা অট্টালিকা থিয় হৈ আছে সেই ঘৰটো ঠাইত এটা ধুনীয়া অট্টালিকা আছে his wife was wearing costly clothes and ornaments আৰু তেখেতৰ পত্নীও কিছুমান খুব দামী কাপোৰ পৰিধান কৰি আছে আৰু লগতে কিছুমান অলংকাৰ ornaments মানে অলংকাৰ পৰিধান কৰি আছে পিন্ধি আছে now Sudama was no longer poor আৰু এতিয়া আৰু সুদামা দুখীয়া হৈ থকা নাই he understood that it was Lord Krishna's divine grace আৰু হি বুজিও পাইছিলে হি মানে ইয়াতে সুদামাৰ কথা কৈছে সুদামাই বুজিও পাইছিলে যে হেতু ভগৱান শ্ৰীকৃষ্ণৰে আশীৰ্বাদ বুলি ভগৱানৰ আশীৰ্বাদত যে হি সেইখিনি পাইছিলে হেতু কথা বুজি পাইছিলে ঠিক আছে গতিকে মই তোমালোকক লেসনটো কি পালো আকৌ কৈ দিছো যে মই প্ৰথম ষ্টেঞ্জাটো কৈছিলো তথাপিও আকৌ মই কৈ দিছো সবা যে ভগৱান শ্ৰীকৃষ্ণ আৰু সুদামা দুয়ো ভাল বন্ধু আছিলে সিহঁতে চান্দিপান মুনিৰ আশ্ৰমত থাকি অধ্যয়ন কৰিছিলে আৰু দুয়ো একেলগতে খেলিছিলে একেলগতে পঢ়িছিলে আৰু লগতে গুৰুক সেৱা আগবঢ়াইছিলে আৰু সিহঁতে দুয়োৱে হাবিৰ পৰা গৈ লৈ পিনে খৰি আনি দিছিলে আৰু চান্দিপান মুনি আৰু লগতে তেখেতৰ পত্নীয়ে দুয়োকে খুব মৰম কৰিছিলে খুব ভাল পাইছিলে আৰু যেতিয়া তেওঁলোক দুয়োৰে অধ্যয়ন সমাপ্ত হৈছিলে পঢ়াৰ শেষ হৈছিলে তেতিয়া তেওঁলোক দুয়োৱে নিজৰ ঘৰলৈ ঘূৰি গৈছিলে আৰু তেনেকৈ সময় পাৰ হৈ গৈছিলে আৰু কৃষ্ণ কি হৈ গৈছিলে দ্বাৰকাৰ ৰজা হৈছিলে কিন্তু সুদামা দুখীয়া হৈ আছিলে তাৰপিছত কি হ'ল এবাৰ সুদামাই তেখেতৰ ঘৈণীয়েকক সেই শ্ৰীকৃষ্ণৰ সৈতে থকা যি বন্ধুত্ব সম্পৰ্ক সেই সম্পৰ্কৰ কথা কৈছিলে ঘৈণীয়েকৰ আগত আৰু যেতিয়া কৈছিলে তেতিয়া কি কৰিলে সুদামাৰ ঘৈণীয়েকে সুদামাক দ্বাৰকালৈ যাবলৈ কৈছিলে আৰু কৃষ্ণৰ পৰা সহায় বিচাৰিবলৈ কৈছিলে প্ৰথমে যদিও সুদামাই যাবলৈ অমান্তি হৈছিলে কিন্তু অৱশেষত কিন্তু তেখেতৰ ঘৈণীয়েকে কিন্তু যাবলৈ বিচাৰিছিলে আৰু যেহেতু
কৃষ্ণক গৈ পিনি সেই দুখৰ কথা ক'বলৈ বাৰে বাৰে অনুৰোধ কৰিছিলে সুদামাৰ ঘৈণীয়েকে। সেইকাৰণে সুদামাই যাবলৈ লাষ্টত ওলাইছিলেগৈ। আৰু সুদামা খুব দুখী আছিলে, কাৰণ ভগৱান শ্ৰীকৃষ্ণক অৰ্থাৎ তেখেতৰ বন্ধুলৈ উপহাৰ হিচাপে লৈ যাবলৈ তেখেতৰ হাতত একো নাছিলে। কিন্তু তথাপিও তেখেতৰ পত্নীয়ে কিছুমান ভজা মাকৈ অলপ দিছিলে কৃষ্ণলৈ লৈ যাবলৈ, আৰু সেইখিনি লৈ পিনিয়ে সুদামাই দ্বাৰকালৈ যাত্ৰা আৰম্ভ কৰিছিলে। আৰু অৱশেষত গৈ গৈ সুদামাই দ্বাৰকাত উপস্থিত হৈছিলগৈ, আৰু উপস্থিত হৈয়ে পোনে পোনে শ্ৰীকৃষ্ণৰ ৰাজপ্ৰসাদৰ পোনে পোনে খোজ লৈছিলে, বাট লৈছিলে, গৈছিলে। সি তাৰপিছত কি হ'ল, সি আস্ক দ্য গেট কিপাৰ টু ইনফৰ্ম কৃষ্ণাছ অফিচাৰ। আৰু গৈ লৈ পিনি গেট কিপাৰজনক গৈ লৈ জনাব ক'লে কৃষ্ণক যে মই অহা কথা, সুদামা অহা কথা ক'বলৈ ক'লে, যে তুমি যোৱা আৰু সুদামা আহিছে বুলি কৈ দিয়াগৈ, তেনেকৈ বুলি গেট কিপাৰজনক সুদামাই ক'লে। তাৰপিছত কি হ'ল, যেতিয়া কৃষ্ণক গৈ লৈ পিনি সেই গেট কিপাৰজনে ক'লেগৈ, তেতিয়া কৃষ্ণই সুদামা অহা কথা গম পাই লগে লগে একদম খৰখেদাকৈ সুদামাৰ ওচৰলৈ আহিছে। আৰু আহি লৈ পিনি কৃষ্ণই সুদামাক খুব মৰমেৰে সাৱটি ধৰিলে, আৰু সাৱটি ধৰি লৈ পিনি তেখেতৰ যিটো কোঠা সেই কোঠাটোলৈ লৈ গৈছিলে। আৰু দুয়ো বন্ধু বহুত দিনৰ মূৰত লগ হৈছিলে, গতিকে দুয়োৱে বহু সময় কথা পাতিছিলে। আৰু কথা পতাৰ পাছত সুদামাই সেই যিখিনি ভজা মাকৈ লৈ গৈছিলে সেই ভজা মাকৈখিনি কৃষ্ণক দিছিলে। কৃষ্ণয়ো সেইখিনি খুব আনন্দ মনেৰে গ্ৰহণ কৰিছিলে, আৰু তাতে সুদামা কেইদিনমান খুব আনন্দ মনেৰে কটাইছিলে। আৰু অৱশেষত শ্ৰীকৃষ্ণৰ পৰা বিদায় লৈ ঘৰলৈ ঘূৰি আহিছিলে। আৰু ঘৰত আহি লৈ পিনি সুদামা যথেষ্ট বিমূৰত পৰিছিলে, কাৰণ তেখেতৰ যিটো পুৰণি যিটো জুপুৰি ঘৰ আছিলে খেৰেৰে সজা, সেই ঘৰটোৰ ঠাইত এটা ধুনীয়া অট্টালিকা এটা সাজি থোৱা আছে। আৰু তেখেতৰ পত্নীয়েও খুব দামী দামী কিছুমান কাপোৰ পৰিধান কৰি আছিলে, আৰু লগতে কিছুমান অৰ্নামেণ্টছ কিছুমান আ অলংকাৰ কিছুমান পৰিধান আছিলে। আৰু এতিয়া আৰু সুদামা দুখীয়া হৈ থকা নাই, আৰু তেখেতে বুজি পাইছিলে যে এইখিনি ভগৱান শ্ৰীকৃষ্ণৰে আশীৰ্বাদ হয়, ভগৱানে শ্ৰীকৃষ্ণৰে দিয়া উপহাৰ হয়, যে সেই কথাটো জানিব পাৰিছিলে। গতিকে লেচনটো ইমানেই, আশা কৰিছোঁ তোমালোকে বুজিব পাৰিলা বুলি। ধন্যবাদ।